হাৰমতি আৰু লালুকত মেডাম মেফি ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে লখিমপুৰ জিলাৰ লালুক আৰু হাৰমতিতো মেডাম মেফি আয়োজন কৰা হয়। লালুক নাওবৈচা আঞ্চলিক টাই সাংস্কৃতিক উন্নয়ন সমিতিৰ উদ্যোগত 12 মাইল স্থিত লাচিত ক্ষেত্ৰ আৰু টাই আহোম যুৱ পৰিষদৰ লালুক আঞ্চলিক সমিতিৰ উদ্যোগত লালুক খেলপথাৰ আৰু হাৰমতি আঞ্চলিকৰ উদ্যোগত হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ব্যাপক আয়োজনত অনুষ্ঠিত কৰা হয় আহোমৰ পুলিন পুথাওসকলৰ স্মৃতি চাৰণ অনুষ্ঠান মেডাম মেফি। যোৱা 30 জানুৱাৰী সন্ধিয়া মোহন বাইলুং দেওধাৰীৰ দ্বাৰা বানফি পূজা সম্পন্ন কৰি তোলাৰ পিছত পিছদিনা পুৱাতে আনুষ্ঠানিক মাংগলিক অনুষ্ঠান সমাপ্ত কৰি দুপৰীয়ালৈ সন্মানীয় বক্তাসকলক আমন্ত্ৰণ জনাই মেডাম মেফিৰ ওপৰত তত্ত্বপূৰ্ণ বক্তব্য দাঙি ধৰা হয়। লালুক খেলপথাৰত আয়োজন কৰা মেডাম মেফিত নিশালৈ আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধ্যাও আয়োজন কৰা হয়। আজি সেইকাৰণে মই লাচিত ক্ষেত্ৰত আমাৰ যিসকল ব্যক্তি আছিল সকলো ব্যক্তিক মই কৈছিলোঁ যে অনুৰোধ জনাইছিলোঁ যে মই বিচাৰোঁ যে আহিবলগীয়া সময়ত আপোনালোকে এটা সুন্দৰ এটা চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি হ'ব লাগে, যিটো প্ৰতিমূৰ্তিৰ জৰিয়তে আহিবলগীয়া সময়ত উত্তৰ অসমৰ বিভিন্ন ধৰণৰ অঞ্চলৰ মানুহে আহি পিনি যাতে প্ৰতিমূৰ্তিটো চাই অনুভৱ কৰিব পাৰে যে এই অঞ্চলত বসবাস কৰা আহোমসকলৰ লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলেও আহোমৰ যি পৰম গাথা আছে গাথাক যাতে স্মৰণ কৰি আছে। আৰু সেইকাৰণে মই এটা ঘোষণা কৰি আহিছিলোঁ যে আপোনালোকে পৰিকল্পনা কৰক এই অনুষ্ঠানটোৰ কাৰণে মই 3 লাখ টকা মই আগবঢ়াই থৈ আহিছোঁ। মই কৈছিলোঁ যে এই সমগ্ৰ অসমৰ লগতে হাৰমতিও আজি উদযাপন কৰিছে। কেনেধৰণৰ প্ৰস্তুতি? খুব টান। সকলোকে আমি হাৰমতিবাসী ফালৰ পৰা আপোনালোকৰ টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি আপুনি সকলো অসমবাসী ৰাইজক এই পবিত্ৰ দিনত আহোমৰ এটা পবিত্ৰ দিনত আপোনালোকৰ উপস্থিত থাকি আপোনালোকৰ মাধ্যমেদি আমি সকলোকে আজি মেডাম মেফিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মংগল হওক অসমবাসী ৰাইজৰ। আৰু আমাৰ হাৰমতিত এতিয়া দ্বিতীয় বছৰ এইটো আমি অনুষ্ঠান আগবঢ়াইছোঁ, কাৰণ আমাৰ অসম অৰুণাচল সীমান্তত আমি কেইঘৰমান আহোম সম্প্ৰদায়ৰ লোক ইয়াত আছোঁহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। তথাপিতো আমি যোৱা বছৰৰ পৰা পবিত্ৰ মেডাম মেফি ভাগ আমাৰ উত্তৰী পুৰুষসকলৰ আমাৰ তেখেতসকলক লৈ আমি মেডাম মেফি ভাগ আগবঢ়াওঁ। আজিৰ দিনটোত আমাৰ বতৰ বেয়া আছিলে, কিন্তু ফুৰা তেৰা আশীৰ্বাদত আজি বতৰটো ভাল হ'ল। আমাৰ পূজা ভাগ যোৱাকালি ভাল হৈছে। এইকাৰণে কৈছোঁ আমাৰ যি মূলুমসকলৰ মন্ত্ৰত
আমাৰ 5টি কাই দিয়া হৈছিলে। 5টি কাইৰ ভিতৰত এটি কাই নিজে মন্ত্ৰ মাৰি থাকোঁতেনে তেখেতৰ দাম হৈছিলে। সেইকাৰণে আমাৰ অনুষ্ঠানভাগ পবিত্ৰ হৈছে বুলি ভাবিছোঁ। আৰু লগতে সকলো অসমবাসী ৰাইজক এই অনুষ্ঠানৰ পবিত্ৰ মেডাম মেফিৰ যোগেদি আমি তেখেতসকলৰ স্বাস্থ্য আৰু তেখেতসকলৰ ব্যৱসায় বাণিজ্য সকলো ফালৰ পৰা যদি উন্নত হওক তাৰে কামনা কৰিছোঁ।